টোপাল বৰষুণে চকুৰ পতাত চমাখি চিৰি যায় মেঘৰ নাচোনে পৃথিৱী কপালে হৰা পাতে পাতে ফাগুনী নামে পলাশৰে ৰাঙৰি বতাহে কানে কানে কলে নহবা অভিমান ব্যৱসায়িক মন এটা সৰুৰ পৰা আছিলে আৰু যোৰহাটখনতে উঠাব কৰা গতিকে এই জেগাখিনি মোৰ খুবেই আপোন আৰু এতিয়া যিহেতু ইমানেই ধুনীয়াকৈ সুন্দৰকৈ এখন পাৰ্ক আমাৰ যোৰহাটখনত আমাৰ যোৰহাটবাসীয়ে পাইছে গতিকে এইটো মই চান্স নেৰো বুলি ভাবিলোঁ আৰু মোৰ যিটো ব্যৱসায় লগতে মানুহক সেৱা কৰি ভাল পাওঁ খুৱাই খুব ভাল পাওঁ আৰু খায়ো ভাল পাওঁ সেইটো কাৰণে ভাবিলোঁ অকণমানকৈ কিবা এটা যদি নিজে কৰিব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব আৰু আজি খুব ভাল লাগিছে মনৰ বহুত কিবা এটা পূৰা হৈছে নিচিনা লাগিছে আৰু হয় সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত বহুত সময় হ'ল ৫-৬ বছৰৰ পৰা এইখন ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ কিন্তু সেই ব্যৱসায় কৰাৰ মন এটা ক'ৰবাত পঢ়ি ৰাখিছিলোঁ আজি কিবা এটা পূৰা হৈছে নিচিনা লাগিছে গতিকে ভাল লাগিছে আৰু এটা ব্যৱসায় আছে মই সেইটোও কৰি দিওঁ মোৰ এখন সৰু বুটিক আছে সেইখনো চলি আছে ভগৱানৰ কৃপাত আৰু মই বিচাৰিছোঁ যে আমাৰ যোৰহাটবাসী আহক যোৰহাটবাসীয়ে নহয় কেৱল অসমবাসী আহক আমাৰ যোৰহাটখন চাওক লগতে আমাৰ খুব ধুনীয়া নেহেৰু পাৰ্কখন চাওক লগতে মোৰ এই জুচৰ কৰ্ণাৰটো চাওক আৰু আহক ধুনীয়া ধুনীয়া ফলৰ ৰস খাই যাওক অৰ্গেনিক একদম কিন্তু সততে কয় যোৰহাটৰ উচ্চ শিক্ষিত যুৱক যুৱতীসকলে ব্যৱসায়মুখী নহয় কিন্তু আপুনি ভুল ইয়াৰ মই একচুৱেলি গ্ৰেজুৱেশ্যন কৰিছিলোঁ ইংলিছত তাৰপাছত মই আমাৰ সত্ৰীয়া সংগীত মহাবিদ্যালয় যোৰহাটৰ পৰা আকৌ গ্ৰেজুৱেশ্যন কৰিলোঁ আমাৰ পাৰফৰ্মিং আৰ্টছ যিটো আৰু মই ভকেলৰ ষ্টুডেণ্ট আছিলোঁ মই গানো গাওঁ তো ভকেলতে মই আপোনাৰ পাৰফৰ্মিং আৰ্টছ কৰিলোঁ পাৰফৰ্মিং আৰ্টছ কৰাৰ সময়তে আচলতে মই আমাৰ সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ গ'লোঁ গতিকে তাৰপাছত আৰু মোৰ অধ্যয়ন কৰা নহ'ল কিন্তু পাৰফৰ্মিং আৰ্টছতে মোৰ একচুৱেলি উচ্চ শিক্ষা লাভ কৰিবলৈ খুব মন আছিলে কিন্তু তথাপিও সংবাদ ক্ষেত্ৰখন আপোনালোকে জানেই যে সংবাদ ক্ষেত্ৰত জড়িত হ'লে অকণমান নিজৰ সময়খিনি কমি আহে গতিকে তেনেধৰণে সময়বিলাক মিলাই আৰু যেনেধৰণে যি কৰিব পাৰিলোঁ সেয়াই ধুনীয়া গানৰ কলি এটা যদি শুনিবলৈ পাওঁ নিশ্চয় দৰকাৰ ভাল বাপৰে গান একচুৱেলি গান সৰুৰ পৰা গাইছিলোঁ কিন্তু মানে বহুত সময়ৰ পৰা গানৰ চৰ্চাটো খুব কম হৈ আহিছে যিহেতু চাকৰি আছে এইফালে বুটিকখন আছে আৰু লগতে এতিয়া নতুনকৈ সংযোজন হৈছে মোৰ এই কৰ্ণাৰটো একদম ব্যস্ততা তথাপিও গানটো এৰি দিব নোৱাৰি একেবাৰে তেজত আছে গতিকে বৰষুণ দি আছে আজি অকণমান আগতে ধুনীয়া ধুনীয়া গান এটা লাগি আছিলে বৰষুণৰ ওপৰতে অকণ গাই দিছোঁ গুণগুণাই দিছোঁ টোপাল টোপাল বৰষুণে চকুৰ পতাত চমাখি চিৰি যায় মেঘৰ নাচোনে পৃথিৱী কপালে হৰা পাতে পাতে ফাগুনী নামে পলাশৰে ৰাঙৰি বতাহে কানে কানে কলে নহবা অভিমান ভাল লাগে কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় ধূলিৰে পলাশত ৰঙকে ৰাঙৰি বতাহে কানে কানে কলে নহবা অভিমানী গানৰ মাজতে আপোনাক মই সুধিব বিচাৰিছোঁ যিহেতু আপোনাৰ বিপণীখনত কি কি উপলব্ধ হ'ব মোৰ বিপণীখনত আপোনালোকে দেখিছে আটাইখিনি মই অৰ্গেনিক ৰাখিছোঁ আমাৰ যিসমূহ থলুৱা আচলতে
ৰসে ফলেই হওক বা পাচলিয়ে হওক সেইসমূহৰ আমি জুচ ৰাখিছোঁ। বিভিন্ন জুচ আছে, আপোনাৰ আম পান্না আছে, কুজি থেকেৰা আছে, বিটৰ ৰস আছে, আমৰ ৰস আছে, আমলাৰ ৰস আছে, তেতেলী আছে, আৰু লগতে আমি এটা ফ্ৰুট বাউল ৰাখিছোঁ। ফ্ৰুট বাউলটো আপুনি বিভিন্ন ধৰণৰ, এতিয়া যিহেতু গৰম গতিকে আপোনালোকৰ ফল মূল খালে অকণমান স্বাস্থ্যও ভালে ৰাখিব, গতিকে সেই স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখি মই ফলৰ ব্যৱস্থা কৰিছোঁ, ফল খাব পাৰে, আৰু লগতে আমাৰ এটা ফ্ৰুট চালাডৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে আহক, সকলোৱে এটা ধুনীয়া মন লৈ, ধুনীয়া এটা চৌপাশ লৈ ধুনীয়াকৈ খাব পাৰিব। সন্মুখত এয়া নেহেৰু পাৰ্ক আৰু সন্মুখতে মোৰ প্ৰিয় ফ্ৰুটছ এণ্ড জুচ কৰ্ণাৰ। গতিকে মই অনুৰোধ জনাইছোঁ আপোনালোক আহিব। বিৰাট ভাল লাগিছে, কাৰণ প্ৰিয়দৰ্শিনীক মই আগৰ পৰাই চিনি পাওঁ, আৰু তাই যথেষ্ট পঢ়া শুনা কৰা ছোৱালী, গানো গায়, লগতে মিডিয়াতো আছে, ইমানখিনি কামৰ মাজতো নিজৰ এটা বুটিকৰ এণ্টাৰপ্ৰিনাৰো আছে, বিজনেছ, তাৰ পাছতো যে এনেকৈ ৰাস্তাৰ মাজত সদায় মই কওঁ যে ব্যৱসায় বহুতে কৰে, কিন্তু মই সেইবোৰ মানুহক বেছি ভাল লাগে যি মানে এনেকৈ মই যেনেদৰে সদায় ৰাস্তাতে ব্যৱসায় কৰিছোঁ, আজি তাইও টেবুল লগাই ৰাস্তাতে কৰিছে, আৰু ভাল লাগিছে যে থলুৱা বস্তু ৰাখিছে, কোনো বাহিৰা বস্তু ৰখা নাই, যিমান বস্তু আছে যোৰহাটত থলুৱা চৰ্বত ইয়াত আছে, আৰু মানুহৰ ভিৰ আপোনালোকে দেখিছে, আৰু মানুহৰ ভিৰ দেখিয়ে গম পাব লাগে, আৰু সকলো আহিব লাগে, আচলতে সকলোকে উৎসাহ দিব লাগে। এক কৰ্ম কৰি যিসকল ল'ৰা ছোৱালী আগবাঢ়ি গৈ আছে, সকলোকে আমাৰ কৰ্তব্য হৈছে আমি আহোঁ আৰু উৎসাহ দিওঁ, আৰু সকলো আহিব। যোৰহাটবাসী ৰাইজক ক'লো মৌপিয়া জুচ এণ্ড ফ্ৰুটছ কৰ্ণাৰলৈ, নেহেৰু পাৰ্কৰ সন্মুখত। নেহৰু পাৰ্কলৈ আহিছিলোঁ, বাচ্চাৰ লগতে আহিছিলোঁ, তো আহিয়ে দেখিলোঁ এখন ষ্টল দেখিলোঁ আপোনাৰ মৌপিয়া আপোনাৰ জুচ চেণ্টাৰ, তো নিজে তেখেতে ঘৰতে বনোৱা জুচটো, তো বাচ্চাটোৱে ক'লে যে মই লিচি খাম, তো লিচিও আছে, জামুনো আছে, বহুত বেলেগ বেলেগ ফ্লেভাৰ আছে, তো সি ক'লে যে মই লিচি খাম। মই বোলো ঠিক আছে তুমি লিচি খোৱা। তো সি লিচি খালে, খোৱাৰ পিছত সি বহুতেই ভাল পাইছে, সি কৈছে যে আৰু কিনিবলৈ পাম নেকি, তো সি সুধিছে। মই বোলো ঠিক আছে নিশ্চয়, যদি মাৰ্কেটত আহে আমি চিয়'ৰ আমি কিনি পেলাই এইটো ঘৰত খাম। হয় নাই ভাল লাগিছে, তো আগবাঢ়ি যাওক, আৰু ভাল মাৰ্কেট হওক ইয়াত যোৰহাটত, আৰু গোটেই নৰ্থ ইষ্টতে ভাল হওক, তো সেইটো আশা কৰিছোঁ।